অপাৰেশ্যন জামতাৰা। জামতাৰাৰ শব্দটো আপোনালোকে নিঃসন্দেহে শুনিছে, জামতাৰাৰ নামটো আপোনালোকে শুনিছে। এখন ৱেব ছিৰিজো ওলাইছিলে জামতাৰা সবকা নম্বৰ আয়েগা। চাইবাৰ অপৰাধৰ ৰম্যভূমিত এতিয়া অসম আৰক্ষীয়ে অভিযান চলাইছে। এই চাইবাৰ অপৰাধীৰ ৰম্যভূমিয়ে হৈছে জামতাৰা। অসম আৰক্ষীয়ে জামতাৰাত কিয় অভিযান চলাইছে? জামতাৰাৰ জাল ফালিছে এতিয়া বাক্সা আৰক্ষীয়ে। জামতাৰাৰ পৰা গ্ৰেপ্তাৰ 3জন চাইবাৰ অপৰাধীক আৰু বাক্সাৰ এজন প্ৰবক্তাৰ পৰা লুটিছিল ধন। এটা এপ ডাউনলোড কৰিবলৈ দি সৰকাইছিল ধন। ঝাৰখণ্ড আৰক্ষীৰ সহযোগত বাক্সা আৰক্ষীৰ এই অভিযান চলিছিল। প্ৰথমবাৰৰ বাবে জামতাৰা যি অপৰাধ নগৰী, চাইবাৰ নগৰী জামতাৰাত, চাইবাৰ অপৰাধ নগৰী জামতাৰাত উপস্থিত হৈছিল অসম আৰক্ষী, বাক্সা আৰক্ষী আৰু তাৰ পাছত বাক্সা আৰক্ষীয়ে অভিযান চলাইছিল। জামতাৰাত প্ৰকৃততে কি? জামতাৰা কিয় বিখ্যাত? ৱেব ছিৰিজখন যদি কোনোবাই চোৱা নাই, মই ডিটেইলছত কিছু সবিশেষ জনাব বিচাৰিছোঁ। দেশৰ চাইবাৰ অপৰাধৰ ৰাজধানী স্বৰূপ এই জামতাৰা। 99% চাইবাৰ অপৰাধ নিয়ন্ত্ৰণ হয় জামতাৰাৰ পৰাই। ঝাৰখণ্ড, আপোনালোকে জানে যে ঝাৰখণ্ডৰ এখন অতি সৰু চহৰৰ নাম হৈছে এখন জামতাৰা, যাক ফিচিং কেপিটেল অফ ইণ্ডিয়া বুলিও কোৱা হয়। আৰু চাইবাৰ প্ৰবঞ্চনাৰ বাবে বহু দলত বিভক্ত হৈ থাকে এইসমূহ অপৰাধী। জামতাৰাৰ পৰাই বিভিন্ন গ্ৰাহকলৈ যায় শ ফোন। তেনেকুৱা ফোন হয়তো আপুনিও কেতিয়াবা লাভ কৰিছে। আপোনাক হয়তো সোধা হৈছে যে আপোনাৰ কাৰ্ডখন ব্লক হৈ গৈছে, আপুনি কণ্টেক্ট নাম্বাৰ দিব লাগে। এই ধৰণৰ প্ৰশ্ন যদি আপোনালোকে কেতিয়াবা শুনিছে অচিনাক্ত নম্বৰৰ পৰা, অচিনাক্ত ব্যক্তিৰ পৰা, তেতিয়াহ'লে আপোনালোকে মনত ৰাখিব যে জামতাৰাৰ পৰা সেই ফোনটো আহিব পাৰে। চাইবাৰ অপৰাধীৰ তাত আছে বিশাল বিশাল অট্টালিকা, বিলাসী বাহন। জামতাৰাৰ পটভূমিত নিৰ্মাণ হৈছে ৱেব ছিৰিজো মই ইতিমধ্যে উল্লেখ কৰিছিলোঁ। সবিশেষ জনাৰ বাবে যাব বিচাৰিছোঁ। আমাৰ সতীৰ্থ সাংবাদিক সমৰজ্যোতি শৰ্মা মোৰ লগত উপস্থিত আছে পোনপটীয়া সম্প্ৰচাৰত। সমৰজ্যোতি, জামতাৰা সম্পৰ্কে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, জামতাৰা কি, কিয়, কিন্তু অসম আৰক্ষী জামতাৰাত গৈ কি পালে? অসম আৰক্ষীয়ে প্ৰথমবাৰৰ বাবে অভিযান চলাইছিল। কি ধৰণে অভিযোগ কি আছিল? কি অভিযোগৰ ভিত্তিত অসম আৰক্ষী, বাক্সা আৰক্ষী গৈ ঝাৰখণ্ডৰ জামতাৰাত উপস্থিত হ'ল আৰু তাত কি দেখিলে? হয় শান্তনু, আচলতে এই সমগ্ৰ বিষয়টো আৰক্ষীয়ে বহুদিনৰ পৰা, অসম আৰক্ষীয়ে এয়া নতুন নহয়, এয়া প্ৰথমবাৰ নহয়। ইয়াৰ পূৰ্বেও গম পাইছিল যে এনেধৰণৰ যি অপৰাধ, সেই অপৰাধসমূহ দৰাচলতে জামতাৰাৰ পৰাই সংঘটিত হৈ আহিছে। ইয়াৰ পূৰ্বে এনেধৰণৰ অপৰাধীক চিনাক্ত কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে, কিন্তু জামতাৰাত গৈ এনেধৰণৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল অসম আৰক্ষী। আৰু এইবাৰ প্ৰথমবাৰৰ বাবে অসম আৰক্ষীয়ে ঝাৰখণ্ডৰ সেই জামতাৰা জিলাখনলৈ গৈ তাৰ পৰা 3জনকৈ কুখ্যাত অপৰাধীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি লৈ আহিছে। আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে জামতাৰা কিয় বিখ্যাত বা কিয় কুখ্যাত। বিখ্যাত বুলি ক'লে ভুল হ'ব, কুখ্যাত বুলি ক'ব লাগিব, কাৰণ সমগ্ৰ দেশৰে ফিচিং কেপিটেল বুলি কোৱা হয়। আৰু ফিচিং কেপিটেল নামটো আচলতে এটা নিকনেম, জামতাৰাৰ এটা নিকনেম, যিটো নিকনেম এতিয়া সমগ্ৰ দেশতে চৰ্চিত। গুগলত যদি কোনোৱে চাৰ্চ কৰে যে ফিচিং কেপিটেল অফ ইণ্ডিয়া কি বুলি, তেতিয়াহ'লে চিধাই সেই নামটোৱে আহিব, জামতাৰা। ঝাৰখণ্ডৰ সেই জিলাখনৰ পৰাই আচলতে বিভিন্ন লোকলৈ বিভিন্ন ধৰণৰ ফোন কল যায়। তেওঁলোকে ফোন কৰে যে বেংকৰ ATM কাৰ্ডখন ব্লক হৈছে, খুলিব বিচাৰিছে নেকি। তেওঁলোকে ফোন কৰে যে আপুনি য়োনো SBI খুলিব বিচাৰিছিল, তাৰ বাবে আজি আমি খুলি দিম, গতিকে আপুনি আপোনাৰ এনেকুৱা ধৰণৰ নম্বৰ দিয়ক, তেনেকুৱা ধৰণৰ নম্বৰ দিয়ক। এনেধৰণৰ বিভিন্ন ফোন কল কৰে। তেওঁলোকে ফোন কল কৰি যেতিয়াই আচলতে তেওঁলোকে কোনো এজন ব্যক্তিৰ সমগ্ৰ তথ্য লাভ কৰে, সেই তথ্য লাভ কৰাৰ পিছতে লোকজনৰ বেংক একাউণ্টৰ পৰা ধন হৰলুকি কৰি লৈ যায়। আৰু এইখনেই হৈছে সেই জামতাৰা, যিখন জামতাৰাত ইতিমধ্যে সমগ্ৰ দেশৰ আৰক্ষীয়ে 100বাৰতকৈও অধিক অভিযান চলাইছে। আৰু অভিযান চলাই বিভিন্নজন অপৰাধীক ধৰিবলৈ সক্ষম হৈছিল যদিও অসম আৰক্ষীয়ে পোনপ্ৰথমবাৰৰ বাবে এই জামতাৰাৰ জাল ফালি ইতিমধ্যে 3জনকৈ কুখ্যাত অপৰাধীক, চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গতিকে এই জামতাৰাত ইতিমধ্যে যেতিয়া আমাৰ অসম আৰক্ষীৰ দলটো গৈছিল, তেওঁলোকৰ সৈতে আমি কথা পাতিছিলোঁ। তেওঁলোকে আমাক জানিবলৈ দিছে যে জামতাৰাত আচলতে বহু এনেধৰণৰ নৱপ্ৰজন্মৰ যুৱক যুৱতী আছে। তেওঁলোকে আচলতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত অন্য কোনো কাম নাথাকে, তেওঁলোকে কাম কৰে কেৱল ফিচিং, অৰ্থাৎ এনেধৰণৰ কাম, যিটো কাম তেওঁলোকে ফোন কৰি লোকৰ একাউণ্টৰ ডিটেইলছ লোৱা কামটোৱে তেওঁলোকৰ বাবে অন্যতম এটা পেচা হিচাপে তেওঁলোকে পৰিগণিত কৰি লয়। আৰু সেই যুৱকসকলে আচলতে তেওঁলোকৰ মাজতে বিভিন্ন দল হিচাপে বিভক্ত হৈ লয়। তেওঁলোকে কোনোটো দলে যদি অসমক টাৰ্গেট কৰে, আন কোনোটো দলে আকৌ দেশৰ অন্য এখন ৰাজ্যক টাৰ্গেট কৰে, তাৰ বাদে আন কোনো এটা দলে আন এখন ৰাজ্যক টাৰ্গেট কৰে। ঠিক একেদৰে সেই দলসমূহে
বিভিন্ন ৰাজ্যক টাৰ্গেট কৰি লৈ আৰু যিটো দল আছিল অসমক টাৰ্গেট কৰি লোৱা দল সেই দলটোৰ মাজত 3জন আছিল সেই 3জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে কিন্তু তাৰ সমান্তৰালভাৱে আন কেইজনমান এতিয়াও অসমক টাৰ্গেট কৰি আছে সেই জামতাৰাৰে সেই দলটোৰে এই দলটোৰ 3জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বাক্সা আৰক্ষী আৰু এই মুহূৰ্তত বাক্সা আৰক্ষীৰ বাবে বা অসম আৰক্ষীৰ বাবে এটা ভাল খবৰ বুলি ক'ব লাগিব অসম আৰক্ষীয়ে পোনপ্ৰথমবাৰৰ বাবে জামতাৰাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এই 3 কুখ্যাত অপৰাধীক নিঃসন্দেহে ধন্যবাদ জ্ঞাপন কৰিছোঁ চমৰ আপুনি ইতিমধ্যে উল্লেখ কৰিছে অসম আৰক্ষীৰ বাবে ভাল খবৰ অন্ততঃ অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে 3গৰাকী কিন্তু চমৰে উল্লেখ কৰিছে যে এতিয়াও আচলতে অসমক টাৰ্গেট কৰি আছে একাংশ অপৰাধীয়ে জামতাৰাৰ একাংশ অপৰাধীয়ে যি কুখ্যাত জামতাৰা যি জামতাৰাৰ পৰা আচলতে নিয়ন্ত্ৰণ হৈছে ফিচিং কেপিটেল অফ ইণ্ডিয়া বুলি কোৱা হৈছে আৰু সেই জামতাৰাৰ পৰা সেই জামতাৰাৰ জালত পৰিছিল অসমৰ বাক্সাৰ এগৰাকী ব্যক্তি যি গোচৰৰ পম খেদি অসম আৰক্ষী গৈ উপস্থিত হৈছিল জামতাৰাত আৰু জামতাৰাত উপস্থিত হোৱাৰ পাছত জামতাৰাৰ পৰা 3গৰাকী ফ্ৰড প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰি আনিছে কিন্তু যি ধৰণৰ প্ৰবঞ্চনা বহুতে আচলতে উমঘাম নাপায় সেই প্ৰবঞ্চনাৰ কাৰণ আপোনাৰ ফোনত যদি সেই ধৰণৰ বিষয় আহে সেই ধৰণৰ ফোন কল আহে য'ত কোৱা হয় যে আচলতে বেংকৰ পৰা ফোন কৰিছোঁ তেনেহ'লে সাৱধান হওক সেই ফোন কিন্তু জামতাৰাৰ হ'ব পাৰে